এইটোতো গোকাট মিছা কথা। 2026 কংগ্রেসে 12টার উপরত সিট নাপায়, অল অসমত টোটেল 12টাহে সিট পাব আমি জানো। AIDF দলে কমসে কম 18-20টা সিট পাব, গতিকে কংগ্রেসে 12টার উপর সিট নাপায়। সেই হিসাবে মই বিধায়ক জাকিৰ হুছেইনক এইবাৰ আহ্বান জনাম, তেওঁ নিজৰ সিটখন কেনেকৈ দখল কৰে সেইটো চিন্তা কৰক। তেওঁ এইবাৰ আমাৰ পাকা বেতবাৰীৰ পৰা একেবাৰে বোল্ড আউট হ'ব। এইটো সম্পূৰ্ণ ৰাইজে পাকা বেতবাৰীৰ চাৰিওফালৰ ৰাইজে কৈ আছে। গতিকে জাকিৰ হুছেইনৰ নিচিনা এজন অকৰ্মণ্য অযোগ্য বিধায়ক রাইজে দুইবার বনাই চাইছে, তৃতীয়বারের কারণে তার কোনো চান্স নাই। এইটো পাকা বেতবাৰী রাইজে এইবাৰ তেওঁক জনাই দিছে। ভৈৰাগুৰি পাম কাহেকুচি পঞ্চায়তত UDF দলৰ যি যোগদান পৰ্ব, এই যোগদান পৰ্বত আজি বহুত ৰাইজে নিজ ইচ্ছাকৃতভাৱে আহি AIDF দলত যোগদান কৰিছে। আৰু আজি আমাৰ 25 নং পাকা বেতবাৰী সমষ্টিৰ AIDF দলৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ সন্মুখত সকলো ৰাইজে এইবাৰ 2026 চনত AIDF দলত ভোট দিম বুলি তেওঁলোকে আশা কৰিছে। আৰু AIDF দলত সকলো মানুহখিনি আজি স্ব ইচ্ছাৰে যোগদান কৰিছে। আজি মোটামুটি আমাৰ মহিলা আৰু পুৰুষ প্ৰায় 500ৰো অধিক মানুহ AIDF দলত যোগদান কৰিছে। ভৈৰাগুৰি পাম কাহিকুচিৰ উত্তৰ দেওবৰাদী AIDFৰ যোগদান পৰ্ব আছিলে, কি ক'ব? যোগদান পৰ্বত ইয়াৰ আগতে আপোনালোকৰ মাধ্যমেদি জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়ে যিটো কথা কৈছিলে যে ডিচেম্বৰ আৰু জানুৱাৰী আহিব দিয়ক, UDF চাফা হ'ব, কিন্তু এতিয়া আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ বা আপোনালোকে প্ৰচাৰো কৰি আছে যে হয়তো তেওঁৰ উল্টাটো হৈছে, যে আজি আমাৰ পাকা বেতবাৰীৰ ডিচেম্বৰ জানুৱাৰীত যিধৰণে মানুহবিলাক জইন কৰি আছে, অৰ্থাৎ ডিচেম্বৰৰ শেষত জানুৱাৰীত অহাই নাই, ইনশাল্লাহ জানুৱাৰী অহাৰ লগে লগে গোটেই সমষ্টিত এনেকুৱা এটা তোলপাৰ হ'ব যে জাকিৰ হুছেইনে কোৱা কথাটো 100% মিথ্যালৈ পৰিণত হ'ব। তাৰ যিটো ডিচেম্বৰৰ শেষৰ পালে এইটো তাৰ যিটো নমুনাটো আপোনালোকে দেখিবলৈ পাইছে। আৰু যিটো আজি আমাৰ ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ যিটো দৃশ্য, সেইটো হয়তো আপোনালোকে কেমেৰাত বন্দী কৰিছে। গতিকে ইয়াৰ পৰাই প্ৰমাণ হয় যে আগন্তুক দিনত জাকিৰ হুছেইন শিকদাৰ যে একদম এই কাকাই কৈ গৈছে যে বোল্ড আউট, একেবাৰে সামান্য ভোট পাব তেখেতে, হয়তো 20-25 হাজাৰ ভোট তেখেতে এই সমষ্টিত পাব এইবাৰ নিশ্চিতভাৱে। এটা আমি যেটো গোটেই সমষ্টি হয়তো ঘূৰি আছো বা চাই আছো, প্ৰত্যেকটো জিপিৰ পৰা, প্ৰত্যেকটো ৱাৰ্ডৰ পৰা, প্ৰত্যেকটো ভোটৰ পৰাই এনেকুৱা মানুহৰ সঁহাৰি পাইছো যি সঁহাৰিয়ে জাকিৰ হুছেইনক একেবাৰেই মানে যেটো যোৱা যেটো ইলেকশ্যন আছিলে আমাৰ চেঙা সমষ্টিত যিদৰে শুকুৰ আলী যিজন আছিলে, যিজনে কেবিনেট মিনিষ্টাৰ আছে, তেখেতে যিধৰণে পৰাজয় বৰণ কৰিছিলে তাতকৈ নিকৃষ্টভাৱে পৰাজয় বৰণ কৰিব জাকিৰ হুছেইন শিকদাৰ। আপোনালোকে চাই থাকক।